সকলোকে নমস্কাৰ জনাই মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই বনাইছোঁ পানী টেঙা, তাকে আপোনালোকক অকণমান দেখাইছোঁ। ইয়াতে চৰিয়াতে সৰিয়হখিনি লৈ নেমু আৰু জলকীয়া দি ধুনীয়াকৈ মই খানি লৈছোঁ। যিমান খানিব সিমান ভাল। আনফালে মই কলপাত ঘিলাও কাটি ৰেডি কৰি লৈছোঁ। টেঙা আপোনালোকৰ হিচাপমতে দিব, মানে টেঙাটো সৰহকৈ দিলে ভাল, আৰু যি টেঙা দিয়ে দিব পাৰে। থেকেৰা তেতেলী, মোৰ থেকেৰা তেতেলী নাছিলে যিহেতু মই নেমুকে দিছোঁ। আনফালে কলপাত ঘিলা কাটি লৈ গেছতো অলপ সেকি লৈছোঁ। সেকি ল'লে ভাল। আৰু এইফালে চৰিয়াটোত থকা পানী টেঙাখিনি এতিয়া কলপাতত ধুনীয়াকৈ টোপোলা বান্ধিবৰ কাৰণে মই মানে অলপকৈ দি গৈছোঁ, একেবাৰে দি গৈছোঁ। আৰু পিছত মানে দিবলৈ মানে হাতখনৰ লেতেৰা হৈ থাকে যে, সেইকাৰণে একেবাৰে বোলো পাতত দি লৈ পেলাই পিছত বান্ধিম বুলি এয়া দি গৈছোঁ। তাকে হাতখন ধুই আহি লৈ পেলাই ধুনীয়াকৈ বান্ধিম আৰু টোপোলাকেইটা। এয়া দেখিছেনে, এতিয়া মই টোপোলাখিনি বান্ধি হৈ গ'ল। অকলে এখন হাতে কৰোঁ যিহেতু ধৰিবলৈ দিগদাৰ হয় কেমেৰাটো। ইয়াতে মই বান্ধি হৈ গ'ল। হৈ যোৱাৰ পিছত এতিয়া মই হটকেছ এটাত হাৱা নোযোৱাকৈ মানে ভৰাই থৈ দিম 4-5 দিনৰ কাৰণে। তাৰপিছত আৰু খুলি চাম আৰু খাব পৰা হৈ যাবগৈ। আজিলৈ আহিছোঁ, বাই বাই।